Cranexcan Harding present এই মুহূৰ্তৰ এক weather update আগবঢ়াইছো দৰ্শকসকলৰ বাবে এবাৰ ৰাজ্যৰ তিনিখনকৈ জিলালৈ পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট যেটো ৰাজ্যত ইতিমধ্যে কেইবাখনো ঠাইত নেৰানেপেৰা বৰষুণ আৰু নেৰানেপেৰা বৰষুণৰ বাবে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চল জলমগ্ন হৈ আছে গুৱাহাটীত বিশেষকৈ কৃত্ৰিম বান সৃষ্টি হৈছে আৰু তাৰ মাজতে পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰই আগবঢ়াইছে যে তিনিখনকৈ জিলালৈ অৰেঞ্জ এলাৰ্ট আপোনাৰ অঞ্চলটোত বৰ্তমান বতৰ কেনেকুৱা আপুনি কমেন্ট কৰি জনাব পাৰে আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা আৰু লগতে কেইবাখনো ঠাইলৈ জাৰি কৰিছে ইয়েলো এলাৰ্ট আৰু তাৰ মাজতে ৰাজ্যৰ উজনিৰ তিনিখনকৈ জিলাৰ নাম আছে অৰেঞ্জ এলাৰ্টত যিকোনো মুহূৰ্তত বতৰে ধাৰণ কৰিব পাৰে কাল ৰূপ আমি এই মুহূৰ্তৰ এই খবৰ লৈ চেষ্টা কৰিছো Cranexcan Harding present এই মুহূৰ্তৰ বিগ ওয়েদাৰ আপডেট আহি পৰিছে এবাৰ ৰাজ্যত বতৰে লব কাল ৰূপ পুনৰ বতৰে লব কাল ৰূপ ৰাজ্যৰ তিনিখনকৈ জিলা জাৰি কৰি দিয়া হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ অৰেঞ্জ এলাৰ্ট আপোনাৰ অঞ্চলটোত বৰ্তমান বতৰৰ ৰূপ কেনেকুৱা আপুনি কমেন্ট কৰি জনাব পাৰে ইতিমধ্যে ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰিছে বতৰে বিগত কিছুদিন ধৰি ৰাজ্যৰ কেইবাখনো জিলাত হৈ আছে ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইবাটাও প্ৰান্তত অঞ্চল হৈ পৰিছে জলমগ্ন আনফালে উজনি অসমৰো কেইবাটাও স্থানত বৰষুণৰ ফলত সৃষ্টি হৈছে কৃত্ৰিম বান আৰু ইয়াৰ মাজতে এই বতৰ বিজ্ঞান কেন্দ্ৰই পুনৰ সতৰ্কবাণী জাৰি কৰিছে এবাৰ গোলাঘাট যোৰহাট আৰু শিৱসাগৰ জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট যদি আপুনি গোলাঘাট যোৰহাট বা শিৱসাগৰৰ পৰা চাই আছে এই খবৰ উজনিৰ পৰা যিফালে চাই আছে এই খবৰ অত্যন্ত গুৰুত্বপূৰ্ণ গোলাঘাট যোৰহাট আৰু শিৱসাগৰ জিলা আছে বৰ্তমান অৰেঞ্জ এলাৰ্টত জিলা তিনিখনত অতিপাত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ বিপৰীতে ৰাজ্যৰ দক্ষিণ হালমৰা মানকাছাৰ ধুবুৰী কোকৰাঝাৰ বঙাইগাঁও চিৰাং গোৱালপাৰা বৰপেটা বজালি কামৰূপ মেট্ৰ কামৰূপ দৰং মৰিগাঁও উদালগুৰি শোণিতপুৰ নগাঁও বিশ্বনাথ লখিমপুৰ ধেমাজি তিনিচুকীয়া ডিব্ৰুগড় চৰাইদেউ কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং ডিমা হাছাও কাছাৰ শ্ৰীভূমি আৰু হাইলাকান্দি জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ইয়েলো এলাৰ্ট আৰু তাৰ মাজতে আমি বাৰে বাৰে কৈছো ৰাজ্যৰ তিনিখনকৈ জিলা আছে অৰেঞ্জ এলাৰ্টত অৰ্থাৎ কেইটামান মুহূৰ্তৰ পিছতে ধাৰাসাৰ বৰষুণ আহি আছে অতিপাত বৰষুণ আহি আছে বিজুলী ঢেৰেকনি আহিব পাৰে বতাহ আহিব পাৰে আৰু সেইকেইখন ঠাই হৈছে গোলাঘাট যোৰহাট আৰু শিৱসাগৰ আমি পুনৰ কৈছো বতৰে লৈছে সংহাৰী ৰূপ আৰু এই মুহূৰ্তত Cranexcan Harding আগবঢ়াইছে এক বিগ ওয়েদাৰ আপডেট আৰু এই খবৰ হৈছে যে ৰাজ্যত বতৰে ল'বলৈ ধৰি আছে সংহাৰী ৰূপ ইতিমধ্যে বিগত কিছুদিন ধৰি ৰাজ্যত নেৰানেপেৰা বৰষুণৰ বাবে ঠায়ে ঠায়ে সৃষ্টি হৈছে কৃত্ৰিম বান ধাৰাসাৰ বৰষুণ হৈ আছে আৰু বৰষুণৰ বাবে কেইবাটাও অঞ্চল জলমগ্ন হৈ আছে আৰু উজনি অসমৰো কেইবাটাও স্থানত বৰ্তমান সৃষ্টি হৈছে বানৰ আৰু বৰ্তমান যোৰহাট গোলাঘাট আৰু শিৱসাগৰ এই তিনিখন জিলাত অতিকৈ হাই এলাৰ্টত থকা দেখিবলৈ পোৱা গৈছে যোৰহাট গোলাঘাট আৰু তিনিচুকীয়া যোৰহাট গোলাঘাট আৰু শিৱসাগৰত যিকোনো মুহূৰ্তত বতৰে পুনৰ কাল ধাৰণ কৰিব পাৰে অতিপাত বৰষুণ আহিব পাৰে দবাপিটা বৰষুণ আহিব পাৰে ধুমুহা আহিব পাৰে সেইবোৰ সকলো সজাগ হওক সাৱধান হওক যোৰহাট গোলাঘাট আৰু শিৱসাগৰ বৰ্তমান আছে অৰেঞ্জ এলাৰ্টত তাৰ বিপৰীতে ৰাজ্যৰ আন কেইখন জিলা আছে ইয়েলো এলাৰ্টত মুঠৰ ওপৰত যিকোনো মুহূৰ্তত বতৰে সংহাৰী ৰূপ ধাৰণ কৰিব পাৰে আৰু কেইটামান মুহূৰ্তৰ পিছতে যোৰহাট শিৱসাগৰ আৰু গোলাঘাটত আহি আছে প্ৰচণ্ড বৰষুণ ধুমুহা বজ্ৰপাত যাৰ বাবে সকলোকে সজাগ হ'বলৈ কোৱা হৈছে আৰু সকলোৱে সজাগ হওক যদি আপোনাৰ কোনো দৰকাৰী কাম নাই তেন্তে আপুনি ঘৰৰ ভিতৰত থাকক কিয়নো 10 মিনিটৰ এজাক বৰষুণতে জলমগ্ন হৈ পৰে বিশেষকৈ গুৱাহাটী মহানগৰী যদি এজাক বৰষুণ আহে বৰষুণ অহাৰ মাত্ৰকে এনেকুৱা এটা ৰাস্তা নাই য'ত বৰষুণ নহয় বা কৃত্ৰিম বান সৃষ্টি নহয় য'ত বৰষুণৰ পানী জব্দ নহয় সকলোৱে সতৰ্ক হওক বিশেষকৈ গুৱাহাটী মহানগৰীও আছে ইয়েলো এলাৰ্টত যিকোনো মুহূৰ্তত বতৰে কাল ধাৰণ কৰিব পাৰে সেইবাবে গুৱাহাটীবাসীক আমি বাৰে বাৰে সতৰ্ক কৰিছো যদি আপোনাৰ কোনো প্ৰয়োজনীয় কাম নাই তেন্তে আপুনি ঘৰৰ ভিতৰত থাকক কিয়নো যিকোনো মুহূৰ্তত কৃত্ৰিম বানৰ সৃষ্টি হ'ব পাৰে আৰু এই বান আপোনাৰ বাবে অতিকৈ মাৰাত্মক হ'ব পাৰে